জাহৰান মামদানি দ্য নিউ মেয়ৰ অফ আমেৰিকা আমেৰিকাৰ নিচিনা এখন দেশত মুছলিম মানুহ এজনে মেয়ৰ হ'ল এনেকুৱা এখন দেশ য'ত এসময়ত ডনাল্ড ট্ৰাম্পে কৈছিলে যে মই যদি ছেকেণ্ড টাৰ্মৰ কাৰণে ইলেক্টেড হওঁ মেজৰিটি মুছলিম কাণ্ট্ৰিৰ মুছলিমসকলক বেন কৰি দিম কিন্তু আজি নিউয়ৰ্ক চিটিৰ নিচিনা ডাঙৰ এটা চিটিত মুছলিম মানুহ এজন মেয়ৰ হিচাপে ইলেক্টেড হ'ল আৰু আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশ যাক কোৱা হয় দ্য বিগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড য'ত সংবিধানে পাৰ্মিশ্যন দিছে জাতি বৰ্ণ নিৰ্বিশেষে সকলো অধিকাৰ আছে ভাৰতবৰ্ষত যিকোনো পদত নিযুক্ত হ'বলৈ আৰু আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশত মুছলিম মানুহ এজন যদি ইলেক্টেড হয় কিবা MP MLA বা মুখ্যমন্ত্ৰী হয় তেলে দেশখন বোলে মুছলিম ৰাষ্ট্ৰ হৈ যাব ইমান ডাঙৰ এখন হিন্দুস্থান মুছলিম ৰাষ্ট্ৰ হৈ যাব য'ত মেজৰিটি হিন্দু আছে মুছলিমসকল হৈছে মাইনৰিটি তো ইয়াত মই এটা ডাঙৰ পাৰ্থক্য দেখা পাইছে স্পেচিয়েলি US মানুহসকল আৰু আমাৰ ভাৰতবৰ্ষৰ মানুহসকল পাৰ্থক্যটো কি হ'ব পাৰে ভাবকচোন এবাৰ